হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত জোনে চাচাক ফোন কৰিছিল আৰু তেতিয়া চাচাই তই মন সলালি নেকি বুলি কৈছিল, আৰু তেতিয়া জোনে মাৰ গাটো বহুত বেয়া, মেডিকেল নিব লাগিছিল, টকা হ'ব নেকি বুলি কৈছিল, আৰু তেতিয়া চাচাই মই তোৰ ঘৰত গাড়ীখন লৈ গৈ আছো, তাৰ পৰা হাস্পতাললৈ যাম বুলি কৈছিল, আৰু তেতিয়া মাৰাক আৰু তোক মই নাচালে কোনে চাব বুলি কৈছিল, মাত্ৰ তই কামটো নকৰো বুলি নকবি বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত চাচাই জোনহঁতৰ ঘৰলৈ যাব আৰু জোনৰ মাকক মেডিকেলত লৈ যাব, আৰু তেতিয়া ঘৰলৈ অহাৰ পিছত জোনে মাকক পানী খুৱাই দিব আৰু অলপ ভাল পাইছানে বুলি সুধিব, আৰু তেতিয়া মাকে অলপ ভাল পোৱা বুলি কব। এতিয়া বাৰু জোনে চাচাৰ লগত আকৌ কাম কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ কিংচুক আজি মদ খাই ঘৰলৈ আহিব, আৰু তেতিয়া দৰ্জাখন ধকধকাই থাকিব, আৰু তেতিয়া মাকে দৰ্জাখন খোলাত দেৰি হোৱাৰ কাৰণে কিংচুকে মাকক বেয়াকৈ কব, আৰু দৰ্জাখন খোলোতে ইমান টাইম লাগে নেকি বুলি কব। এতিয়া বাৰু মাকে কিংচুকক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অৰিখন ডিউটিৰ পৰা ঘৰলৈ আহিব, আৰু তেতিয়া মাকে অৰিখনক চন্দিকাক ঘৰত থৈ অহাৰ কথা কব, নহলে পিহুৰ কি হব বুলি অৰিখনক কব। এতিয়া অৰিখনে মাকক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।